নমস্কাৰ মই কামৰুনাল আপোনালোক আটাইলে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজি মোৰ লগত আছে এগৰাকী বহুত জনপ্ৰিয় আৰু বিতৰ্কিত নেতা দুলু আহমেদ ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো কি খবৰ আছো ভালে বৰ্তমানটো আপুনি যেহেতু 4 তাৰিখে আৰু ভোট গণনাও হৈ গ'ল আপুনি বৰপেটা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থিত্ব কৰিছিল যেহেতু আপুনি পৰাজয় হৈছে কি এইটো ক্ষেত্ৰত আপুনি কি ক'ব মানে আপোনাৰ কৰবাত কিবা ভুল ত্ৰুটি হৈ আছিল না না মইতো কেতিয়াও নকওঁ ভুল হোৱা বুলি কাৰণ মই নিৰ্বাচনটো কি পৰিস্থিতিত খেলিব লগা হ'ল এটো মই ইতিমধ্যে ৰাজহুৱা কৰিছো সংবাদ মাধ্যমতো কৈছো কাৰণ মই কংগ্ৰেছ দলৰ পৰা জাতীয় পৰিষদত আহিছিলো আৰু জাতীয় পৰিষদত আকৌ যদি জাতীয় পৰিষদ দলটো কংগ্ৰেছৰ ওচৰত গুচি যায় তেতিয়া মোৰ কিছুমান অসুবিধা আছে কাৰণ কংগ্ৰেছে দেখিনি মোক আগে পিছে ভোটৰ জৰিয়তে কওঁ মই সমষ্টিত অন্যায় কৰি বিজেপিক সিটটো উপহাৰ দিছে মই হাজু সমষ্টিৰ কথা কৈছো গতিকে সেই সকলোৰে নেতৃত্বত আছে জিতেন্দ্ৰ সিং আছে বা ৰকিবুল হুছেইন আছে বা যিসকলৰ নেতৃত্ব সেই সকলৰ নেতৃত্বত যদি জাতীয় পৰিষদ দলে নিজৰ দলৰ প্ৰাৰ্থীৰ টিকেট যদি সেই সকলৰ ওপৰত নিৰ্ভৰ কৰে নিশ্চয় আপত্তি থাকিব যাৰ বাবে মই ওলাই আহিলো মই নিৰ্বাচন খেলিলো আৰু মই এটা নিৰ্বাচন খেলাৰ পিছত তেখেতসকলৰ মানে যিটো বৰপেটা লোকসভা সমষ্টিত প্ৰচাৰ আছিলে মানে 10টা বিধানসভা সমষ্টিত কেৱল মোৰ বিৰুদ্ধে তোমালোকে প্ৰথম কথা মোক প্ৰাৰ্থিত্ব নিদিলা তাৰ পিছত প্ৰাৰ্থিত্ব কোনটো প্ৰাৰ্থিত্ব নিদিলা যত মই হাজু সমষ্টি বৰপেটাত অন্তৰ্ভুক্ত হৈছে প্ৰাৰ্থিত্ব নিদিয়াৰ পিছত তোমালোকে কংগ্ৰেছৰ ওপৰত ডিপেন্ড কৰি থাকিলা নিজৰ দলটোক বাদ দি আকৌ মই যেতিয়া নিজৰ প্ৰাৰ্থিত্ব বঞ্চিত হৈ কেনে মই নিজে নিৰ্বাচন খেলিলো তাৰ পিছত আকৌ তোমালোকে ক'লে যে দুলু আহমেদৰ নিৰ্বাচনটি বিজেপিক সহায় কৰিব মুখ্যমন্ত্ৰীৰ মানুহ বিভিন্ন ধৰণৰ কথা কৈ আছে এই মোক যদি প্ৰাৰ্থিত্ব দিলে এই কথাটো নাহিল হয় কাৰণ মই এটা সমষ্টিৰ পৰা মই যোৱাবাৰ আপোনালোকে চাব হাজু বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা আছিলে মই তাত লিড দিছিলো গোটেই মোদী ঢৌ আছিলে 19ত মোদী ঢৌত ববিতা শৰ্মা আৰু কুইনুজাৰ মাজত নিৰ্বাচনটো হৈছিলে মই হাজু সমষ্টিৰ কথা কৈছো বাকি 7টা 8টা সমষ্টিতে বিজেপি জয়লাভ কৰিছে হাজুত কিন্তু পৰাজয় হ'ল এইবাৰ কি হ'ল হাজু এবাৰ তাত কংগ্ৰেছ পিছত থাকিল বিজেপি প্ৰথম পজিশনত থাকি তাৰমানে যোৱাবাৰতকৈ যদি মই খেলিলো নিৰ্বাচনটো বা মইতো স্পষ্টকৈ কৈছিলো যে মোক নিদিলেও নাই সিপিএমৰ যিগৰাকী বিধায়ক প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ তেখেতক দিম বুলি কৈছিলে আৰু মই তেতিয়া মুকলি সমৰ্থনো কৰিছিলো তেওঁকতো বিত্ৰে কৰিছে প্ৰাৰ্থিত্ব নিদিবা মই খেলিলে তোমালোকে ক'বা বিজেপিক সহায় কৰিছে মুখ্যমন্ত্ৰীৰ মানুহ এই প্ৰচাৰটো ঘৰে ঘৰে কৰিছে মানে কংগ্ৰেছৰ এটা সংগঠন আছে এটা ৰাজনৈতিক দল ৰাষ্ট্ৰীয় দল তেখেতসকলৰ বুথ কমিটি আছে মণ্ডল মোৰতো নিৰ্দলীয় মোৰ কোনো বুথ কমিটি কোনো হেৰি নাই তথাপিও প্ৰচাৰৰ ক্ষেত্ৰত মই পিছুৱাই যোৱা নাই কংগ্ৰেছৰ নেতাসকল বা বাকি যি বিৰোধী ঐক্য দলত যিবোৰ আছিলে অখিলেৰৰ দল কক বা লৰিণৰ দল কক গোটেইটো মিলি তেখেতসকলে প্ৰচাৰ কৰিছিলে মানে এইটো এটাই প্ৰচাৰ কেৱল মোৰ পিছত যে দুলু আহমেদ মুখ্যমন্ত্ৰী মানুহ 6 কোটি লৈছে কোনবাই কয় 10 কোটি লৈছে কোনবাই কয় মানে যি পায় তেনা ধৰণৰ কথাবিলাক যেতিয়া ক'লে আৰু ৰাইজ সেইবিলাক কথা বিশ্বাস কৰি ল'লে আচ্ছা বিশ্বাস কৰাৰ পিছত মই মোৰ প্ৰচাৰবিলাক এনেকুৱা আছিলে মই কৈছো যে চাওক প্ৰধানমন্ত্ৰী কোন হয় ৰাহুল গান্ধী হয় নে নৰেন্দ্ৰ মোদী আপোনালোকে সেইবিলাক চিন্তা নকৰিব আপোনালোকে বিপদত কাক পায় বা কাক পাব মইতো স্থানীয় প্ৰাৰ্থী আছিলো তাৰে তাত বানপানীত মুখ পায় কৰোনা মহামাৰীত মুখ পায় যিকোনো ঘৰত কাৰোবাৰ মৃত্যু হ'ল কাৰোবাৰ এক্সিডেণ্ট হ'ল কাৰোবাৰ অসুখ হ'ল মুখ পায় তাতে মই হাজু সমষ্টি নিৰ্বাচন খেলিব নোৱাৰো কাৰণ অনুসূচিত জাতিভাৱে সংৰক্ষণ হ'ল তাৰপিছতো মই হাজুতটো কোনো কাৰ্যসূচী নকৰাকৈ থকা নাই মইতো সুবিধাবাদী নহয় তাত মই শিশু দিৱসত চিত্ৰাংকন প্ৰতিযোগিতা পাতো শিক্ষক দিৱসত কাৰ্যসূচী লওঁ বিভিন্ন ধৰণৰ কাৰ্যসূচী এতিয়া মই যদি স্বাৰ্থপৰ হলো সুবিধাবাদী হলো তেতিয়া মই হাজুত যেতে মই নিৰ্বাচন নকৰিলো মই হাজুত কিয় কাম কৰিম মই কাম কৰো ৰাইজে ধৰিলো কেতিয়া ৰাইজক যি ধৰণে নেতাসকলে বুজাইছে মানে মই বিজেপি এজিপি কথা নকওঁ কাৰণ মই নিৰ্বাচনটো বিজেপি এজিপি পাৰ্টিৰ বিৰুদ্ধে খেলিছো মোৰ এটা জিত আছিল যে কংগ্ৰেছে মোক অন্যায় কৰিছে গতিকে কংগ্ৰেছৰ যোৱাবাৰ যেহেতু মোৰ নেতৃত্বত বহুত বেছিকৈ পাইছিলে হাজু সমষ্টিত যেহেতু মই নিজা ভোটাৰ হয় কিন্তু এইবাৰ হয়তো মই নেতৃত্বত নাই কেনে নাপাব ফলাফল স্পষ্ট প্ৰমাণ কৰিলে মই কিমান ভোট পাইছো কি পাইছো সেইটোক লৈ মই কাৰণ নিৰ্দলীয় বুলি ক'লে এমপি ইমান সহজ কথা নহয় এইটো ময়ো জানো কিন্তু মই অন্ততঃ 10,000 মানুহ মোক ভোট দিছে 10,000 মানুহ ভোট দিছে আৰু এইবাৰ ইলেকশ্যনটো দুটা দলৰ মাজত হৈছে বিজেপি মিত্ৰজোঁট আৰু ইফালে কংগ্ৰেছৰ ইটো ইণ্ডিয়া বুলি
তাত আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ কোনো কথা নাই এতিয়া মোৰ লগত সমানে সমানে 8-10 গৰাকী নিৰ্দলীয় খেলিছিলে বৰপেটাত কতো যোৱাও নাই প্ৰচাৰো কৰা নাই একো কৰা নাই আৰু গোটেই আপোনালোকে মোৰ ফেচবুকত নিশ্চয় চাইছে যাৰ কাৰণে আপোনালোকে ইণ্টাৰভিউ ল'ব আহিছে কাৰণ হাৰি যোৱাৰ পিছত আৰু মানুহৰ ইণ্টাৰভিউ লয় নেকি মোকতো লোৱা নাই বহুতে মোক কৈছে তুমি সংবাদ মাধ্যমৰ দূৰত থাকিবা মই দূৰত থাকিব নালাগে এইকেইদিন মই হাৰিছো যদি মোৰ তাত নিজেও নাহিব তোমালোকেতো অন্তত আহিছা তাৰ ল'ব কাৰণে এইটো হাৰিলেই পলাই যাম যে বা জিকিলে মই যে বেছি ডাঙৰ হৈ যাম সেইটো মই ব্যক্তি নহয় মই স্পষ্টকৈ কথা কোৱা মানুহ সেই গতিকে ফলাফলে দেখাই দিলে যে অন্যায় কৰাৰ কাৰণে সমগ্ৰ কংগ্ৰেছৰ বঁটা আছিল আজি ধুবুৰী সমষ্টিত মই বেয়া পোৱা ৰকিবুল হুছেইনে প্ৰায় 10 লাখৰ ভিতৰত জিকিছে প্ৰথম পজিশ্যন পাইছে দিছে ৰাইজে ভোট দিছে সেই একেটা বঁটা বৰপেটাত আছিল কিয় নোৱাৰিলা জিকিব নোৱাৰা কাৰণটো হ'ল যে তোমালোকে কেৱল দুলু আহমেদৰ পিছত লাগি থাকিলা কেৱল দুলু আহমেদ বিজেপিৰ দুলু আহমেদ চৌকটি লৈছে আকৌ মই কৈছো মোক লাভ চাব লগা নাই তোমালোকে যদি সেই প্ৰচাৰটো বিজেপি আৰু এজিবিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে কৰিলা হয় এই ধুবুৰীৰ ফলাফলটো বৰপেটাত আহিলে হয় এতিয়াতো মোকো বদনাম দিব নোৱাৰে কাৰণ মইতো 10,000 ভোট পাইছো মইতো ভোট বিভাজন কৰা নাই তাত কংগ্ৰেছ পাৰ্টি 2.5 লাখ ভোটত হাৰিছে মই যদি 3 লাখ ভোট পালো হয় বা কংগ্ৰেছ পাৰ্টি 2.5 লাখ ভোটত হাৰিলে তেতিয়া কওক যে দুলু আহমেদে ভোট বিভাজন কৰি মোক হাৰাইছে মোৰ 10,000 গন্তিয়ে নহয় তাত গন্তি হয় জানো তাৰপিছতো চাব মানে নিৰ্বাচনৰ ৰিজাল্টৰ পিছৰ পৰা দেখা পাইছো ইমান নিকৃষ্ট ৰাজনীতি ইমান সস্তীয়া ৰাজনীতি অসম জাতীয় পৰিষদ দলৰ এগৰাকী যুৱ শক্তি যিটো মানে সংগঠন সাধাৰণ সম্পাদক তেওঁ অসমৰ এগৰাকীয়ে থাকে এগৰাকী হিন্দী বেংগলী ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী অৰুণিমা ঘোষ বুলি জনপ্ৰিয় তেওঁৰ ফটোখন অসম জাতীয় পৰিষদ দলৰ যুৱ শক্তিৰ সাধাৰণ সম্পাদক ইফতিকাৰ হুছেইন হাটিঙত থাকে এইটো এটা বিতৰ্ক আপোনালোকে পাইছে সেই ফটোখন দি তেওঁৰ জিমেইল একাউণ্ট আৰু নিজৰ মোবাইল দি এই ফটোখন এড কৰি প্ৰীতি হাজৰিকা বুলি এটা ফলছ একাউণ্ট খুলিছে এটা ৰাজনৈতিক দলৰ মানে দলবিলাকৰ নেতাবিলাকৰ চৰিত্ৰবিলাক চাব মুকলি কৰি সদায় মোৰ বিৰুদ্ধে পোষ্ট সদায় অশ্লীল ভাষা মই ভাবিলো এদিন নহয় দুদিন নহয় সদায় সদায় মই চিনিও নাপাওঁ কোন প্ৰীতি হাজৰিকা তেতিয়া দেখিলো যে জাতীয় পৰিষদত মই আছিলো এনেকুৱাতো কোনো সমৰ্থক দেখা নাই লুৰিণজ্যোতি গগৈৰ প্ৰতিটো পোষ্ট শ্বেয়াৰ কৰে আজি মোৰ পোষ্ট যদি কোনোবাই শ্বেয়াৰ কৰে মই নিশ্চয় জানিব লাগিব বা মোক জানিব লাগিব লুৰিণজ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদ দলৰ প্ৰতিটো পোষ্ট মই গোচৰ নিদিয়া 3 দিন আগলৈ কৰি আছিলে মই গোচৰ দিয়াৰ পৰা বন্ধ হৈ গ'ল এক্টিভিটিজ এইবিলাক ৰাইজে লক্ষ্য কৰি আছে তাৰপিছত মই যেতিয়া দেখিলো দেখি তাত মই লগালগ আমাৰ ডিজিপি ছাৰক মই কমপ্লেইনটো দিলো ভাঙৰ থানাত মই গোচৰ দিলো একেবাৰে বাই নেম দিছো মই যে ইফতিকাৰ হুছেইন এইটো মোবাইল নাম্বাৰ তেওঁৰ হয় দুটা আৰু এই দুটা নম্বৰ ব্যৱহাৰ কৰিছে এইটো তেওঁৰ জিমেইল একাউণ্ট কৰি এই ফটোখন ব্যৱহাৰ কৰি ফলছ একাউণ্ট খুলি মোৰ বিৰুদ্ধে মানে ষড়যন্ত্ৰ চলাই আছে মানে যিটি ভাষা ব্যৱহাৰ কৰি চলাই আছে বেয়া বেয়া ফটো হেৰি কৰে মানে একদম লাজ লগা আৰু দেই এতিয়াতো তদন্ত হৈ আছে এনেতে কি হ'ল যিগৰাকী অভিনেত্ৰীৰ ফটো দিছিলে সেই অভিনেত্ৰীগৰাকীক মই কালি পালো আজিকালিতো আৰু জেনুইন একাউণ্টৰ আপুনি কণ্টেক্ট নাম্বাৰ চব পাই যাব বিচাৰত কোনো অসুবিধা নাই মই কালি তেওঁক যোগাযোগ কৰিলো যে আপোনাৰ ফটো হয় নেকি কৈছে 100% মই আপোনাৰ এই ফটোৰে এখন এটা ফেচবুক একাউণ্ট খুলিছে অমুক যুৱকজনে এটা ৰাজনৈতিক দলৰ সদস্য হয় আৰু বিভিন্ন জনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য দি আছে মই আপোনাক জনালো আপুনি ব্যৱস্থা লয় নলয় এইটো বেলেগ কথা কৈছে মই কিয় নলওঁ মোৰ ফটো ব্যৱহাৰ কৰিছে কাৰণ মইতো তেওঁ কিবা ইণ্ডিয়াৰ বাহিৰত থকা বুলি ক'লে কৈছে মই মোৰ লয়াৰক দি মই বেংগলত ব্যৱস্থা ল'ম গতিকে এই পৰ্যায়লৈ ৰাজনীতি কৰিব নাপায় এই পৰ্যায়লৈ মই ৰাজনীতি কৰা নাই মই পৰাজয় হৈছো সমালোচনা কৰিব লাগে এটা মাৰ্জিত ভাষাত কৰা মোকতো বহুতে কৰিছে কোনোবাই চকুৰ আলিৰ লগত মিলিছে কোনোবাই শিখা শৰ্মা চকুৰ আলি মানুহ নহয় নেকি মই কোনোবা দিন ঠাট্টা কৰিছে কিন্তু চকুৰ আলি মইতো কৰা নাই গণতান্ত্ৰিক দেশ এখনত নিৰ্বাচন খেলা অধিকাৰ সকলোৰে আছে শিখা শৰ্মা কি ৰাজ্যত শিখা শৰ্মা অৱদান নাই নেকি মোৰ অৱদান নাই নেকি মই ভোট কমে পালো বাৰু ৰাইজে এইবাৰ গ্ৰহণ কৰা হয়তো ভৱিষ্যতো নকৰিব পাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই শেষ হৈ যাব লাগে এটা ফলছ একাউণ্ট খুলিবা তোমালোকে ফলছ একাউণ্ট খুলি যিটি ভাষা ব্যৱহাৰ কৰিবা আজিলৈ দলে একো ব্যৱস্থা লোৱা নাই আৰু যিগৰাকী ইফতিকাৰ হুছেইনৰ কথা কলো দুলু আহমেদ বাদ দিয়া দুলু আহমেদ বাৰু মিছা কৈছে দুলু আহমেদৰ কথা গণভিত্তি নাই কালি তেওঁৰ প্ৰাক্তন যিগৰাকী পত্নী তেওঁ ফেচবুকত লিখিছে মোৰ আপডেটত কমেন্টত দিছে নিজাকৈ আপলোড দিছে কৈছে তেওঁ মোৰ স্বামী আছিল তেওঁ এনেকুৱা ইন্টাৰনেটত সুন্দৰী যুৱতীৰ ফটোবোৰ ব্যৱহাৰ কৰি ফেচবুক একাউণ্ট খুলি বিভিন্ন ধৰণৰ মেছেঞ্জাৰত মেছেজ দিয়ে 2-4 দিন তাৰপিছত পইচা খুদে এইটো তেওঁৰ পত্নীয়ে কৈছে দেই এগৰাকী যিহেতু এটা সম্পৰ্ক আছিলতো কৈছে মোৰ ছোৱালীক চিনি নাপায় মোৰ ছোৱালীও চিনি নাপায় গতিকে এইজনে আৰু কি দেশ উদ্ধাৰ কৰিব আৰু লুৰিণজ্যোতি গগৈ এইবিলাক
মানে দাগী অপৰাধী বুলি কৈছে নিজৰ পত্নীয়ে এইটো পাইছা নিশ্চয় তোমালোকে নাই যদি মই দি দিম গতিকে এইবিলাক ইমান হ'ব নালাগে এটা কালি ভাল লাগিছে কি সেই পত্নীগৰাকী আৰু কাৰোবাক কৈছে এখেতসকলে বোলে দেশ উদ্ধাৰ কৰিব নিজৰ পৰিয়ালটোক বাদ দি দেশ উদ্ধাৰ কৰিব ঠাট্টা কৰি কৈছে আৰু লুৰিজ্যোতি গগৈ এইবিলাক দাগী অপৰাধীক লৈ জাতীয় যুৱ শক্তি চলাব আহিছে দল চলাব আহিছে মইতো ভাই কোৱা মানুহ মই স্পষ্ট কৰোঁ এইবিলাক এটা যিকোনো লিমিট থাকিব লাগে তোমালোকে মই আকৌ কৈছো মোৰ পিছত লাগতে জিকা আকৰ্ষণ নষ্ট কৰিলে তাত বদনাম মোক দিলাম নাই মই মাত্ৰ 10,000 ভোট পাইছো মই ভোট বিভাজন কৰা নাই কিন্তু আপুনি হয়তো এই স্পষ্টকে কথা কয় কাৰণে চাগে আপুনি সকলোৰে টাৰ্গেট মানে আৰু আপুনি বিতৰ্কিত নেতা হিচাপে সকলোৱে জানে সঁচা কওঁ কাৰণে বিতৰ্কিত বুলি কয় কিন্তু আপুনি এইখিনিতে লুৰিণজ্যোতি গগৈ অখিল গগৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন এই ইহঁতক মানে আপুনি পুৰা টাৰ্গেটত মানে কথাবিলাক কৈ থাকে মানে আচলতে কি হিচাপে এনেকে কয় বহুতবাৰ বহুত কলো মুকলিকৈ কলো যি ধৰণে ক'ব লাগে ৰাজহুৱাকৈ কলো এটা কোৱাৰ পিছত এতিয়া এই মুহূৰ্তত আকৌ যদি আপোনালোকে একেখিনি কথা শুনিব খোজে কোৱাত মোৰ অসুবিধা নাই মই কোৱা কথাখিনি ৰাইজে দেৰিকৈ হ'লেও গম পাব মানে জাতীয়তাবাদৰ কথা কয় যিবিলাক কৰি আছে এইবিলাক গম পাব ৰাইজে তেখেতসকলৰ দলৰোতো বিভিন্ন ধৰণৰ মই দেখি আছো যে আমি কংগ্ৰেছৰ লগত থাকিব নেকি আঞ্চলিক কৰিছিলো নেকি এইবিলাক আৰু মই বিতৰ্কত নাযাওঁ ৰাইজে গম পাব আৰু মানে মোৰ বিৰুদ্ধে যিবিলাক পোষ্ট কৰি আছে চাব বেছিভাগ মানে জাতীয় পৰিষদৰ সদস্য মানে মই চব চাইছোতো আৰু ৰাইজৰ দুই এটা তাৰ মাজত আছে থাকিব আৰু ৰাজনীতি কৰিলেতো ভাই সকলোৱে যে মানে সকলোৱে ভাল ক'ব নহয় কোনোবাটো বেয়া কোৱা মানুহ লাগিব কৈছে আজি তেখেতসকলৰ সময় তেখেতসকলে কৈছে কালি মোৰ সময় আহিলে মই ক'ম এতিয়া আপোনাৰ ৰাজনৈতিক জীৱনটো একদম ফাৰ্ষ্ট ষ্টাৰ্টিংটোৰ বিষয়ে যদি জানিব বিচাৰো তেতিয়াহ'লে কেতিয়া আৰম্ভ কৰিছিলে মই ৰাজনীতি আৰম্ভ কৰিছিলোঁ 1997 চনত যুৱ কংগ্ৰেছৰ পৰাই কৰিছিলোঁ আৰু সেই তেতিয়াৰ পৰা ধৰি লওক মই এটা সময়ত যে নিৰ্বাচন খেলিম তেনেকুৱা ধৰণৰ পৰিকল্পনা নাছিলে কিন্তু সময়টো যেতিয়া ৰাইজৰ মাজত কাম কৰিম ৰাইজে ক'ব যে নিৰ্বাচন খেলিব লাগে খেলিলোঁ 16ত মই কংগ্ৰেছ প্ৰাৰ্থী আছিলোঁ সেই একে কথা আপুনি যিটো ক'লে সকলোৰে টাৰ্গেট মই কিয় বুজি নাপাওঁ নিজৰ দলটোক ধ্বংস কৰি হ'লেও দুৰ্গামেনক পৰাজয় কৰিব লাগে উদাহৰণ 16ৰ নিৰ্বাচনটো চাব আজি বদৰুদ্দিন আজমল নাইকিয়া হ'ল 16ত বদৰুদ্দিন আজমলে হাজো সমষ্টিত মই যেতিয়া নিৰ্বাচন খেলোঁ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে তেতিয়া তেওঁৰ কোনো সংগঠনে নাই হাজোত কোনো এটা বুথ কমিটি নাই কোনো ধৰণৰ কথা নাই এটা কেণ্ডিডেট দিলে 6,500 মুছলিম ভোট পালে মই 4,000ত হাৰিলোঁ গোটেই অসমত বিজেপি এজিপিৰ মিত্ৰতা আজি যিসকলে মোক কৈ আছে মুখ্যমন্ত্ৰীক সহায় কৰিছোঁ দুলু বিজেপিক সহায় কৰিছে মোক বিভিন্ন ধৰণৰ কংগ্ৰেছী কৈ থকা নাই জানো সেই কংগ্ৰেছীসকলে মোক পৰাজয় কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ জৰিয়তে নুৰুল হুছেইনক মিত্ৰতা থকাৰ পিছতো বিজেপি এজিপিৰ প্ৰাৰ্থী দুগৰাকী দিলে দিয়াৰ পিছত কি হ'ল তেওঁ 16,000 ভোট পালে প্ৰাক্তন মন্ত্ৰী দুবাৰৰ বিধায়ক হয় মই নতুনকৈ নিৰ্বাচন খেলি প্ৰায় 50,000 ভোট পালোঁ নুৰুল হুছেইনে 16,000 নষ্ট কৰিলে পদৰে 6,500 নষ্ট কৰিলে 16 চনত মোদী ঢৌ আছিলে অসমত বিজেপি চৰকাৰ হৈছে মুখ্যমন্ত্ৰী বৰ্তমান এটা নতুনকৈ বিজেপিত যোগদান কৰিছে ইমানখিনি প্ৰত্যাহ্বানৰ মাজত মই মাত্ৰ 4,000 ভোটত হাৰিছোঁ 50,000 ভোট পাইছিলোঁ এতিয়া যদি কোনোবাই ভাবে যে দুলু আহমেদে এইবাৰ 10,000 ভোট পাইছে ৰাজনীতি শেষ হৈ গ'ল একেবাৰে ভুল কথা চেণ্ট্ৰেল মিনিষ্টাৰ ডাঙৰ 16,000 ভোট এমপি খেলি কেনে পাইছিলে চেণ্ট্ৰেল মিনিষ্টাৰ বহুত আৰু কাৰোবাৰ নাম ক'লে আৰু ধৰি লওক বিতৰ্ক হ'ব যে কোনোবা মৰা মানুহৰো নাম টানি আনিছে বুলি মই আৰু বিতৰ্কত সোমাব খোজা নাই মই ভোট পাই হতাশ হোৱা নাই মোৰ লগত অন্যায় কৰিছে মই নিৰ্বাচনটো খেলি দেখালোঁ অন্ততঃ মই 10টা সমষ্টিত মই আৰু কিছুমান মানুহৰ লগত সম্পৰ্কত আহিম যিটো মোৰ ভৱিষ্যতৰ ৰাজনীতি নিৰ্বাচন খেলোঁ নেখেলোঁ বেলেগ কথা ভৱিষ্যতৰ ৰাজনীতিত মোৰ কাম দিব আৰু সমাজৰ কামততো আছোৱে তিনিচুকীয়াত মই যাওঁ তাত সৰু ল'ৰা ছোৱালী বিপদত পৰে মানে শাক পাচলি বিকি আছে মই যাই তাত আৰ্থিক সাহায্য দিছোঁ কিতাপ পত্ৰ দিছোঁ বিছনা দিছোঁ তেখেতসকলক কিন্তু মই তিনিচুকীয়াত কি নিৰ্বাচন খেলিম নেকি মই তাত ৰাজনীতি কৰিম মইতো সমাজৰ কাম কৰিছোঁ আৰু এতিয়া অলপ আৰু বেছিকৈ কৰিম যিসকলে সমালোচনা কৰিছে সেইসকলক আৰু দেখাম আৰু আপুনি যিটো এই লোকসভা ইলেকশ্যনৰ আগমুহূৰ্তৰ পৰা এক মাহ ডেৰ মাহ যিটো আপুনি এটা যাত্ৰা এই যাত্ৰাত নন ষ্টপ মিটিং কৰিবলগীয়া হৈছে ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে থাকিব লগা হৈছে সেই ৰাইজৰ লগত থকা সময়খিনিৰ বা সেই তাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিল সেইখিনি সময়ত চাব মই এই নিৰ্বাচনটোত আপোনালোকে মোৰ ফেচবুকৰ মানে প্ৰফাইলটো চালে গম পাব মই কোনদিনাখনে মই কোনটো জেগাত যাম কি মিটিং কৰিম কেইখন মিটিং কৰিম গোটেইটো মই আপডেট দি দিওঁ আৰু মোৰ মিটিংবিলাকত যথেষ্ট মানুহ হৈছে ভোট নাই দিয়াটো বাৰু বেলেগ কথা কিন্তু যথেষ্ট মানুহ আছে আৰু খুব কালাৰফুল কেম্পেইনিং কৰিছোঁ মই 10টা সমষ্টিতে কৰিছোঁ
এনে যে নমিনেশ্যনখন দি কেনে মোৰ নামটো আহিব লাগে সেইটো মই নহয় মোৰ নাম এনেই আছে ভালে বেয়াটো আপুনি কৈছে বিতৰ্ক বুলি বিতৰ্কটো হলেও থাকে 10টা সমষ্টিতে মই 7 মাৰ্চৰ পৰা আৰম্ভ কৰি হেৰিত নিৰ্বাচনৰ প্ৰায় 1.5 মাহ 1.5 মাহ কষ্ট কৰিছো 1.5 মাহ ধৰি লওক বিভিন্ন ধৰণৰ নতুন 9টা সমষ্টিৰ মানুহ পাইছো ধেমালিও নহয় আৰু মিটিং বিলাক চালে গম পাব আপোনালোকে যেহেতু এই প্ৰগ্ৰামটো দেখালে তেতিয়া সেই মিটিং বিলাকৰ ফটো দেখাবচোন যত মই 7টা ভোট পাইছো তাত মোৰ 1000ৰ মানুহ আছে মানুহ আহিলেই যে ভোট দিবলৈ কথা নাই মানুহ এটা সিদ্ধান্ত লৈছে যে এবাৰ হয় বিজেপি কৰিম নহয় কংগ্ৰেছ কৰিম নিৰ্দলীয় কথা আহাই নাই দুটা দলৰ মাজত ইলেকশ্যন হৈ কাৰণে মোক ভাবা নাই মই মোৰ নিজৰ গাঁওখনত ভোট কম পাইছো যিখন গাঁৱত মই 99% ভোট পাই এবাৰ মই 1% ভোট পাইছো তাত বা 2% ভোট পাইছো এইবুলি মই গাঁওখন বাদ দি দিম মই তাৰ ভোটাৰ হয় হেতুটো নহয় হেতুটো হ'ব নোৱাৰে নাই অভিজ্ঞতা এটা হৈছে আৰু অভিজ্ঞতা এটা হৈছে তাৰপিছত আপুনি ফিউচাৰ প্লেনিং আপোনাৰ অস্তিত্ব আপোনাৰ যিটো ইলেকশ্যনৰ এতিয়া চাওক মানে সমালোচনা কৰা বিলাকৰ কথা কৈছো মই তুলনাতে দল সলাইছে দলটো মুখ্যমন্ত্ৰীও সলাইছে কওকচোন কোনোবাই মুখ্যমন্ত্ৰী দল সলাইছে দল বগাবলৈ ভয় কৰে তাৰ মিলি আছে মই এটা দল সলাইছো মই কংগ্ৰেছৰ পৰা মই জাতীয় পৰিষদ আহিলো তাৰ পৰা মই এতিয়ালৈ ক'ৰবাত গ'লো নেকি মইতো যোৱা নাই এটা দলে সলাইছো আকৌ সেই দলটো মই বাদ দি বহি আছো নিৰ্দলীয়ভাৱে কিয় বাদ দিলো যে যিটো দল মই কংগ্ৰেছ বাদ দি মই যিটো দলত বিশ্বাস কৰি আছিলো সেই দলটো আকৌ কংগ্ৰেছ দলত চামিল হৈ কংগ্ৰেছে টিকট দিলেহে নিৰ্বাচন খেলিব তেনেকুৱা এটা হেৰিত আছে গতিকে মইতো নাই তাৰপিছত মই নিৰ্দলীয় খেলিলো নিৰ্দলীয় খেলাৰ পিছত কয় যে নিৰ্দলীয় মানুহ ভোট নিদিয়ে নিৰ্দলীয় মানুহ মানে গ্ৰহণ নকৰে মই দলত থাকিলেও তোমালোকৰ অসুবিধা নিৰ্দলীয় থাকিলেও অসুবিধা আৰু মই নিজে গম পাইছো যে নিৰ্দলীয়ভাৱে ৰাইজে যদি গ্ৰহণ কৰা মইতো দল কৰিব লাগিব আৰু বিশ্বমৰ ৰাজনীতি কৰিলে বা দলীয় ৰাজনীতি কৰিম মইতো ইমান পেলাই দিব লগা মই নেতা নহয় যে মই যিকোনো দল এটাত মোক নল'ব পাব নাজানো দলীয় ৰাজনীতি কৰিম সিদ্ধান্ত লোৱা নাই সিদ্ধান্তটো ল'ব লাগিব কাৰণ পঞ্চায়ত নিৰ্বাচন আছে হেৰি তাৰিখ নৱেম্বৰত চৰকাৰে ঘোষণা কৰিলে এবাৰ দলীয় ৰাজনীতি কৰিম আৰু কোনোবাই যদি কয় দল সলাইছো হ'ল তাত অসুবিধা কি আছে তোমাৰ নিৰ্দলীয়ভাৱে যদি খেলে তোমালোকৰ দায়ী লাগে দলীয়ভাৱে খেলিম মই তাতো সমালোচনা কৰিব এইবাৰ আকৌ অমুকত আহিছে এবাৰ তুমুকত আহিছে মানে একাংশই ফেচবুকত কেৱল মানে বেলেগ কাম ধান্দা নাই কাক সমালোচনা কৰো কাকে যিকোনো ভাল পোষ্ট পালে তাতে চাব পজিটিভ কমেন্ট 10টা থাকে নেগেটিভ কমেন্ট 90টা থাকে একাংশৰ মানে এইটো ডিউটি হৈছে খালি বেয়াটো কোৱাৰ কাৰণে আৰু কক নাই 2 নম্বৰী একাউণ্ট খুলি কিয় বেয়া কৰিবলৈ তো 1 নম্বৰী একাউণ্ট দি কক নিজা একাউণ্ট দি কক এইবিলাক মানে মই বহুত পাইছো মোৰ মানে ৰাজনৈতিক জীৱনত 97ৰ পৰা মই আজি প্ৰায় 27 বছৰ ধেমালি যাত্ৰা নহয় কিন্তু মই বিধায়ক হোৱা নাই সাংসদ হোৱা নাই কিন্তু দুলু আহমেদ বুলি ক'লে সদিয়াৰ পৰা ধুবুৰীলৈ নাম জানে সেইটো আৰু তাত মই বেয়া পাব লগা একো নাই কিন্তু এইখিনিতে যে আপুনি ক'লে যে যদি ৰাজনীতি কৰিব লগা হয় দল চেঞ্জ কৰি হলেও মানে কৰিব এতিয়াও ভাবিছে নেকি কোনটো দলত যোগদান কৰিব মই ভাবিলেইতো নহ'ব আজি তাৰিখত মই পৰাজয় হোৱা প্ৰাৰ্থী এইসকলৰ ভাষাতে মই ক'লো মই দলীয় ৰাজনীতি কৰিম এতিয়া কোন দলৰ ৰাজনীতি কৰিলে ৰাইজে গ্ৰহণ কৰিব মই সেইটো চাব লাগিব আৰু ধৰি লওক আকৌ মই কিন্তু এটা কথা স্পষ্ট কৰি দিছো কংগ্ৰেছ জাতীয় পৰিষদ ৰাইজৰ দল এই 3টা দল মানে আৰু মই জীৱনত নকৰো মোক নলয়ও আৰু মই নাযাওঁ তেখেতসকলক এতিয়া ক'লে ক'ব আমি নলওঁ মোৰ ভাষাটো মই নাযাওঁ যোগদান বুলি ক'লেতো ৰাজনীতিত কোনো শত্ৰুতা নাই যোগদান বুলি ক'লে মইতো আকৌ 0ৰ পৰা আৰম্ভ কৰিব আৰু কংগ্ৰেছত মই চাৰ্ভিচ দিম নোলোৱাটো কথাই নাই কিন্তু মই নাযাওঁ তাৰমানে যিটো দলে যিখিনি সময়ত মোৰ যিটো মই প্ৰাপ্য আছিলো সেই প্ৰাপ্যটো নিদি তেখেতসকলে যে দলীয় বেলেগক দিব পাৰিলে মোৰ আপত্তি নাছিলে হাজো সমষ্টিটো মোক নিদি তেখেতসকলে বিজেপিক দিছে 16ত দিলে 21টো কি হ'ল 21 নিৰ্বাচনটো আপোনালোকে জানেই দুলুমেণ্ডক হাৰাই কংগ্ৰেছৰ নেতাই বিজেপিক সিটটো উপহাৰ দিবৰ কাৰণে মুখ্যমন্ত্ৰীক উপহাৰ দিবৰ কাৰণে তাত মুছলিম ভোটটো ভাগ কৰি এগৰাকী সপ্তম শ্ৰেণীৰ পঢ়া প্ৰাৰ্থীক যেটো সমষ্টিৰ পৰা দুবাৰকৈ মুখ্যমন্ত্ৰী আছিল হাজু সমষ্টিৰ প্ৰাৰ্থিত্ব দিছে মই পালো 55000 ভোট কংগ্ৰেছে পালে 27000 ভোট মই হাৰিলো প্ৰায় 5000 ভোটত মানে মই 55 পালো সুমন হৰিপ্ৰিয়াই 64 পালে মই 64 আধা পালে মই 4500 5000 ভোট পৰাজয় হলো কোন জয়লাভ কৰিল বিজেপি তাত সিটটো মোৰ আছিল এই সিটটো
মই কংগ্ৰেছত নাই যদিও জাতীয় ঐক্যৰ চিটটো মোৰ আছিলে কিন্তু তথাপি দুলু আহমেদক জিকিব নিদিলে লাগিলে বিজেপি জিকক দুলু আহমেদক জিকিব নিদিয়ে এনেকুৱা চিন্তাধাৰাৰেতো দলটো মই আকৌ ক'লো ধুবুৰীত যদি 10 লাখ ভোটত জিকিছে বৰপেটাত একে ভোটাৰ আছিল কিয় নোৱাৰিলে জিকিব বৰপেটাতো কোনো হিন্দু মুছলিম বুলি কথা নাই ধুবুৰী বৰপেটা একেটাই সমষ্টি আগতে আব্দুল খালেদ বদৰুদ্দিন আজমল দুইটাতো সেই একেখিনি ভোটাৰ নহয় জানো নে ধুবুৰী বৰপেটাত ক'ৰবাত বেলেগ হিন্দু বেংগলী আহিল নে হিন্দু ভোটাৰ আহি তাত আহিলে সমষ্টিটো একেটাই আছে নাম ক'ৰবাত সীমা সলনি হৈছে তাত এইবাৰ কেনেকুৱা বিজেপি জিকিল কেনেকুৱা তাত এটা সমষ্টিত কংগ্ৰেছ জিকিল এইবিলাক কংগ্ৰেছৰ সিদ্ধান্তবিলাক ভুল আৰু আত্মগৌৰৱ যেতিয়ালৈ থাকিব অহংকাৰ যেতিয়ালৈ থাকিব দলটোৰ উত্থান নহয় আৰু কিছুমান মানুহে এনেকেও কয় যে আপুনি অহংকাৰী এইটো ক্ষেত্ৰত আপুনি নিজকে পাইছে নেকি অহংকাৰী মইতো যোনে আচ্ছা অহংকাৰী কাৰ ক্ষেত্ৰত হ'ব লাগিব যিসকলে অহংকাৰ কৰে তেখেতসকলৰ মই কিন্তু ভাল হৈ লাভ আছে নেকি মইতো বেলেগেতো কোনো আপোনাক কোনোবা একেবাৰে তৃণমূল পৰ্যায়ৰ মানুহ কৈছে নে দুলু আহমেদ অহংকাৰী বুলি কোৱা নাই মই এইবাৰ নিৰ্বাচনত মই য'ত গৈছোঁ ৰাতি য'তে ত'তে থাকিছোঁ মই কোনো হোটেলত থকা নাই ঘৰত থাকিছোঁ মানুহ লগ পাইছোঁ এতিয়া চাওক কোনোবা এগৰ এতিয়া আপুনি 10 লাখ 20 লাখ ভোটাৰ তাৰ সমষ্টি এটাত মই যেতিয়া সংগঠন কৰিব যাম কিছুমান মানুহ নতুনকৈ পাম এটা নতুনকৈ পোৱা মানুহ এজনে যদি কয় আমাক ভালদৰে মাত দিয়ে না আমাৰ লগত কথা পাতলে আমাক চিনিয়ে নাপায় মই এতিয়া কি উত্তৰ দিম তাৰ এটা নতুন সমষ্টিত মই এগৰাকী মানুহক ভালদৰে মাতটো সকলোকে দিওঁ মোক যদি কৰে মোক চিনি পাইছে নে মোৰ নাম কওকচোন মই কি নাম ক'ম 20 লাখ ভোটাৰ আছে এতিয়া তেওঁ যদি তাত কৈ দিয়ে অহংকাৰী মোক ভালদৰে মোৰ নামটোৱে নাজানে বোলে তেনেধৰণৰ অভিযোগ থাকে সেইবিলাক অভিযোগ লৈ মই ইমান গুৰুত্ব নিদিওঁ সদৌ শেষত মানে দাদা আপুনি এতিয়া যেহেতু পৰাজয় হ'ল এতিয়া কপালত থকাখিনিতো হ'বই আপুনি ৰাইজক কি ক'ব বিচাৰিব আগন্তুক দিনৰ কথা ৰাইজৰ প্ৰতি মোৰ ধৰি লওক আগতে যি ধৰণে ৰাইজৰ কাম কৰি গৈছিলোঁ ৰাজনীতিৰ বাহিৰেও মই সেই কামখিনি আগৰ নিচিনাকৈ কৰি যাম হয়তো এতিয়া আৰু বেছিকৈ কৰিব লাগিব কাৰণ মই এই নিৰ্বাচনটোৰ পিছত মই পিছুৱাই আহিব লগা হৈছে মানে মই আকৌ যাত্ৰাটো মই কি ধৰণে আৰম্ভ কৰিম কি ধৰণৰ নকৰোঁ এইটোতো মোক ৰাজনৈতিক নেতাতকৈ ৰাইজে মোক বেছি চাব লাগিব ৰাজনৈতিক নেতাইতো মানে যিমানক ছাৰ্ভিচ দিব সিমানে ধৰি লওক তাৰে 0.5%তকৈ বেছি বিক্ৰয় কৰে কিন্তু ৰাজনীতিৰ প্ৰতি আজিকালি যুৱ প্ৰজন্মৰ ঘৃণা ভাৱ আহিছে বহুতে মানে ৰাজনীতি বুলি ক'লে ঘৃণ কৰা হৈছে গতিকে তেনেকুৱা ধৰণৰ ৰাইজেই ৰজা সেইকাৰণে ৰাইজৰ প্ৰতি এটা মোৰ হেৰি থাকিব যে এই বেলেগৰ কথা শুনি কিছুমান ভুৱা প্ৰচাৰৰ কথা এইবিলাকৰ যাতে মোক ভোট দিয়া নিদিয়াক লৈ মই কোৱা নাই মই মানে অলপ কষ্ট পাইছোঁ বা হেৰি পাইছোঁ যে যিজন মানুহ একেবাৰে সমষ্টিত ৰাজনীতিৰ বাহিৰেও সক্ৰিয় হৈ থাকে ওচৰৰ পৰা পায় এইটো মই মুখৰ কথা নহয় মোৰ ছ'চিয়েল মিডিয়াত প্ৰতিটো কাৰ্যসূচী দিয়া থাকে সেইজন মানুহ ভোট নিদি এনেকুৱা মানুহ ভোট দিছে যে যি সমষ্টিত এদিনো যাই পোৱা নাই আজি মই হাজো সমষ্টিত মই 3000 ভোট পাইছোঁ মই যোৱাবাৰ 55 পাইছিলোঁ বিধান এইবাৰ মই 3000 পালোঁ ঠিক তেনেকুৱা বৰপেটাৰ 6-7টা কেণ্ডিডেটো তাত 2000কৈ ভোট পাইছে জীৱন এদিনো অহা নাই তেখেতে এদিনো আহি পোৱা নাই আৰু ধৰি লওক ইভিএমত কিছুমান হেৰি হৈ যায় ইভিএমত 17টা 18টা কেণ্ডিডেট থাকিলে বহুতে অলপ অশিক্ষিত ভোটাৰোতো থাকে মানে যাই প্ৰথমতে যাকে পাই দি থৈ গুচি আহে আৰু নহ'লে ইমান নিৰ্দলীয়টো ভোট কেতিয়াও নাপায় ৰাইজৰ প্ৰতি এইটো আহ্বান থাকিব যে ৰাজনীতিৰ ওপৰতো ৰাইজৰ যিবোৰ কাম কৰি আছিলোঁ এই কামবোৰ ভৱিষ্যতো কৰি যাওঁ ৰাইজে সহায় কৰি যদি কোনোবা যদি ভাবে দুলু আহমেদে এবাৰ আকৌ নিৰ্বাচন খেলক আমি সহায় কৰিম সেইটো ৰাইজৰ ওপৰত মই আৰু ডাঙৰ কথা কৈ লাভ নাই আৰু নিৰ্বাচনৰ সময়ত ভাষণত বা নিৰ্বাচনী যিবিলাক ষ্টেজে থাকে তাতো বিভিন্ন ধৰণৰ কথা কোৱা যায় এইটো এইখিনি সময়ৰে কথা আৰু এইটো বহুতে কৈ আছে যে অমুক কৈছিলে আপুনি নিৰ্বাচনৰ আগত অমুক কৈছিলে তমুক কৈছিলে তেনেকুৱা আপুনি চাব গ'লেতো গোটেই ৰাজনীতিকে কিবা কৈছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰীটো এদিন কৈছিলে মঙলদৈ লোকসভা নিজিকিলে মই ৰাজনীতি ত্যাগ কৰিম তেওঁ এদিন কৈছিলে মই আৰু মুখ্যমন্ত্ৰী নহওঁ মই আৰু ৰাজনীতি নকৰোঁ কোৱা নাছিল জানো কিন্তু আজি তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে ভয় খায় ক'ব এতিয়া মই একো হোৱা নাই কাৰণে মোক কয় যে তুমি মোক কৈছিলা কিয় কৰা নাই আৰে মই কি কৈছিলোঁ কেতিয়া কৰিম তোমালোকক সুধি কৰিম নেকি মই মোৰ মতে কৰিম মই ৰাইজৰ লগত কথা পাতিম যিখিনি মানুহে মোৰ সহায় সহযোগ কৰিম তেখেতসকলৰ লগত আলোচনা কৰিম যিয়ে মোক একদিনো সহায় কৰি পোৱা নাই তেখেতে মোক ছ'চিয়েল মিডিয়াত কয় আপুনি নিৰ্বাচনৰ আগত এইটো কৈছিলে কৰক এতিয়া নকৰোঁ মই এবাৰ ভাবিলোঁ যে নকৰোঁ ৰাজনীতি কিন্তু যিসকলে সমালোচনা কৰিছে সেইসকলৰ কাৰণেই কৰিম আপুনি লাষ্ট হেৰি কৰিছে আপডেট দিছে মই হেৰি কৰিম বুলি আকৌ কৰিম মই নকৰোঁ বুলি ভাবিছিলোঁ কাৰণ মই ইমান লেতেৰা ৰাজনীতিৰ মানুহ মই নহয় মই বোলে ইমান বেয়াকৈ কৈ আছে এটাতো ধৰাই পৰিম যুৱতীৰ বাহিৰা যুৱতীৰ অভিনেত্ৰীৰ ফটো হেৰি কৰি তাকো এটা কোনোবা সস্তীয়া ল'ৰালৈ বেলেগ কথা এটা জাতীয় যুৱ শক্তি অৰ্গেনাইজেশ্যন অসম জাতীয় পৰিষদ দল তাৰে সাধাৰণ সম্পাদক যিয়ে এপইণ্ট কৰে
যিয়ে নতুন নতুন সমষ্টিৰ পৰা যুৱ প্ৰজন্মক এপইণ্ট কৰে সেই দলটোত পদবী দিয়ে সেইজনে আকৌ অভিনেত্ৰীৰ ফটো লৈ চলাই আছে লুৰিণজ্যোতি গগৈ চকুৰে এইবোৰ দেখা নাই নেকি খালি দুলু আহমেদক টিকেটটো নিদিওঁতে দেখা পাইছে যে দুলু আহমেদক দিব নালাগে আৰু মোৰ প্ৰতি হিংসা ভাৱ আছে আগৰ পৰা ক'লো মই পাওঁ 55,000 ভোট তেওঁ পায় 24,000 ভোট লোকসভাটোৰ কথা কোৱা নাই আৰু যদি আপুনি লোকসভাৰ কথা সোধে 16টা দলৰ ছাপোৰ্ট লৈ 4 লাখ ভোট পাইছে মই 0 দলৰ ছাপোৰ্ট 10,000 ভোট পাইছো কথাটো একেই হ'ল মোৰতো কোনো দল নাই মোৰ কোনো সমৰ্থন নাই কোনোবা দলৰ সমৰ্থন আছিল নেকি মই নিৰ্দলীয়ভাৱে 10,000 পাইছো তুমিতো 16টা দলৰ ছাপোৰ্ট লৈছা কংগ্ৰেছৰ ছাপোৰ্ট লৈছা তাত অকল আম আদমি পাৰ্টি বাকীটো দল বাদ দি বাকীটো সকলো দলৰ ছাপোৰ্ট লৈছে তাৰপিছত তুমি 4 লাখ ভোট পাইছা এইটো তোমাৰ 4 লাখ ভোট নহয় মোৰ উত্তৰটো তেনে মইতো কোন লুৰিণ গগৈ কোন অখিল তেখেতসকলৰ কথাত আছে মই মোৰ জেগাত আছো 16টা দলৰ ছাপোৰ্ট লৈ তুমি 4 লাখ ভোট লৈ দামভালে নামাৰিবা মোৰ লগত মই বিনা দলীয়ত 10,000 পাইছো মোৰ কোন এখিনি 10,000 মানুহটো দুলু আহমেদক দিছে মোৰ কৰিছে এইটোৱে গতিকে কথাবিলাক কি দল এটা চলাইছা চলোৱা এই দাগী অপৰাধী 2 নম্বৰী ফেচবুক একাউণ্ট তাৰমানে মোৰ এনেকুৱা সন্দেহ লুৰিণেই খুলিব দিছিল কিজানি এইটো যে দুলু আহমেদক সমালোচনা কৰিব লাগে মোক সমালোচনা কৰি তোমালোকে এনেকুৱা এটা একাউণ্ট চব জাতীয় পৰিষদৰ যিমানে আৰু ইণ্টাৰেষ্টিং চাব 3 দিনৰ পৰা মোক সমালোচনা কৰা বন্ধ আপোনালোকে ছ'চিয়েল মিডিয়াত চাব 3 দিনৰ পৰা দুলু আহমেদক মোৰ পোষ্টত সমালোচনা কৰা বন্ধ কৰিছে কাৰণ গম পাইছে 2 নম্বৰী একাউণ্ট দি কৰিলে তেওঁ আকৌ কেছ দিব আকৌ ধৰিব তেনেকুৱা ধৰণৰ বহুত কথা আছে একদম গঠনমূলক সমালোচনা কৰক মাৰ্জিত ভাষা ব্যৱহাৰ কৰক তাত মোৰ ক'ব লগা একো নাই সীমা অতিক্ৰম কৰিলে কিন্তু দুলু আহমেদে এৰি দিয়া ভকত নহয় কিন্তু সেইটো কিন্তু আপুনি যে নিৰ্দলীয় প্ৰাৰ্থিত্ব কৰিছিলে আপুনি একদম সম্পূৰ্ণ অকলে বুলি ক'ব লাগিব কিন্তু ইমান ডাঙৰ এটা পদক্ষেপ আপুনি কেনেকৈ সাহস কৰিলে মানে কৰিলোতো মোক যেতিয়া অন্যায় কৰিছে মই ঘৰত শুই থাকিব লাগে তোমালোকে মোক টিকেটটো নিদিলা যিটো টিকেট মই যোৱা বছৰ কংগ্ৰেছত থাকোঁতেও বিচাৰিছো বৰপেটাৰ পৰা তেতিয়াতো হাজো সমষ্টিৰ গুৱাহাটীত আছিলে এবাৰ হাজো সমষ্টি বৰপেটাত অন্তৰ্ভুক্ত হৈছে আজি 6 মাহ এবছৰৰ পৰা কৈ আছো মই বৰপেটাত খেলিম আমাৰ আৰু এটা কথা মই বুজি নাপালো আপোনালোকে নিশ্চয় গম পায় যে বিৰোধী ঐক্য মঞ্চ গঠন হৈছিল জানে এইটো বৰপেটাত কি হ'ল আপুনি উত্তৰটো দিয়কচোন বৰপেটাতো বিৰোধী ঐক্য মঞ্চ সফল হোৱা নাই যাৰ বাবে চিপিএমে নিজাকৈ খেলিছে ৰিপুন বৰা টিএমচি নিজাকৈ খেলিছে কংগ্ৰেছে নিজাকৈ খেলিছে বিপিএফও বিৰোধী ঐক্য মঞ্চত এখন দুখন মিটিঙত মই দেখিছিলোঁ বিপিএফও তাত নিজাকৈ খেলিছে প্ৰত্যেকটা ৰাজনৈতিক দলে বিৰোধী ঐক্য মঞ্চ বৰপেটাত বিফল হোৱাৰ পিছত নিজা নিজা প্ৰাৰ্থিত্ব দি নিজৰ ভোট বেংকটো ৰাখি থলে আজি চিপিএমে নিজৰ 70,000 ভোট ৰাখি থলে টিএমচি নিজৰ 10-15,000 ভোট ৰাখি থলে বিপিএফও ভাল ভোট পাই ৰাখি থলে লুৰিণজ্যোতি গগৈৰ তেনেকুৱা কি ধৰণৰ চিন্তাধাৰা আছিল যে যেহেতু বিফল হৈছে প্ৰতিটা দলে তাত নিৰ্বাচন খেলিছে আমাৰ যাতে দলৰ ভোট বেংকটো ঠিকে থাকক দুলু আহমেদক আমি তাত প্ৰাৰ্থিত্বটো দিছো বুলি চিম্বলটো মোক নালাগে চিম্বলটো মই লৈছোৱে খালি জাতীয় পৰিষদ বুলি ক'ব লাগিছিলে মই যিখিনি ভোট পালো আজি এইখিনি জাতীয় পৰিষদ হৈ থাকিল হয় 2 মাহ পিছত পঞ্চায়ত নিৰ্বাচন এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ভোট বেংক ক'ত জাতীয় পৰিষদৰ কেণ্ডিডেটে নাই তাতে কোনে খেলিব জাহাজৰ ছবি কোনো নেখেলে হেতুত এটা মোৰ বেয়া লাগিছে কি সবে খেলাৰ পাছতো মোক সমৰ্থন কৰা নাই তাৰমানে মোৰ প্ৰতি কিবা এটা হিংসা ভাৱ আছে এটা মই যদি হিংসা ভাৱ থাকা মই যদি শুই বেলি মোৰ নিজৰ ৰাজনীতিটো শেষ কৰিব লাগে তেতিয়া হেতু ভাল হ'ব নে মই বিদ্ৰোহ কৰি ভোট কম পাইছো বেছি পাইছো বেলেগ কথা বিদ্ৰোহ কৰি সবে গম পাব লাগে যে দুলু আহমেদৰ লগত অন্যায় হৈছে অন্যায় কৰিছে ডেফিনেটলি অন্যায় কৰিছে যাৰ বাবে সিটটো জিকিব নোৱাৰিলে 16টা দলৰ ছাপোৰ্ট লৈ বৰপেটাত জিকা সিটটো জিকিব নোৱাৰিলে তাৰমানে তোমালোকে পৰিকল্পনাই ভুল আছিলে পাৰ্চেন্টেজতো কংগ্ৰেছে বিজেপিতকৈ বেছি ভোট পাইছে এবাৰ লোকসভাত পাৰ্চেন্টেজ ওয়াইজ চাব গ'লে কংগ্ৰেছে বিজেপিতকৈ বেছি ভোট পাইছে 37 আৰু 38 কিবা তেনেকুৱা আছে বৰপেটা কিয় হাৰি গ'ল বিভিন্ন ধৰণৰ কথা থাকে আৰু ধন্যবাদ থাকিল মোক ইমান সময় দিয়াৰ কাৰণে হয় নমস্কাৰ